খিলঞ্জীয়া যুৱতীক অশ্লীল ইংগিত বহিৰাগতৰ এই ঘটনাক লৈ নুমলীগড়ৰ তেল গৰমত উত্তেজনা অভিযুক্ত বিষয়াক জবাবদিহি বীৰ লাচিত সেনাৰ বিষয়াগৰাকীক জবাবদিহি কৰি সমঝাই দিছে আৰক্ষীক মমতাজ আলম নামৰ এই বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এগৰাকী অসমীয়া যুৱতীক অশ্লীল ইংগিত প্ৰদান কৰিছিল বিষয়াগৰাকী অভিযুক্ত বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যিগৰাকী বিষয়াৰ বিৰুদ্ধে এনেধৰণে বীৰ লাচিত সেনা উপস্থিত হৈ জবাবদিহি কৰিছে আৰু সেই বিষয়াগৰাকীক ইতিমধ্যে সমঝাই দিয়া হৈছে আৰক্ষীক কামৰ পৰা অব্যাহতি দি অশ্লীল ইংগিত দিছিল যুৱতীগৰাকীক বিশাল বিল্ডাৰ্ছ নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল মমতাজ ভৱিষ্যতে কোনো অসমীয়া যুৱতীক নিৰ্যাতন নচলাবলৈ সকিয়নি ব্যক্তিগৰাকীক নামৰ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু এই ব্যক্তিগৰাকীয়ে বহিৰাগত এগৰাকী ব্যৱসায়ী ব্যক্তিগৰাকীয়ে এগৰাকী অসমীয়া যুৱতীক অশ্লীল ইংগিত প্ৰদান কৰিছিল रिक्वेस्ट कौन सी बात की है सर हमसे गलती होगा छुट्टी नहीं লিভ লৈছিলোঁ 10 দিনৰ কাৰণে এপ্লিকেশ্যনো দিছোঁ আৰু লিভ ফৰ্ম হেৰিও কৰিছোঁ কিন্তু সি পাৰ্চনেলি হেড অফিচলৈ ফোন কৰি পেলাই মোক উলিয়াবলৈ ষড়যন্ত্ৰ কৰি আছে লিড হয় আমাৰ মানে বিশাল বিল্ডাৰ্ছত কৰোঁ চেফটি লিড হয় সি আমাৰ চিনিয়ৰ হয় সি সেইটো কাৰণে সি পাৰ্চনেলি ফোন কৰি মোক উলিয়াবলৈ চেষ্টা কৰি আছে আৰু মোক সি ধমকি দিছে মানে 1 তাৰিখৰ পৰা নাহিবলৈ অশ্লীল ইংগিত দি থাকে আৰু মানে তাক ফ'ৰ্চ কৰিব লাগে পাৰ্চনেলি মই কথা পাতি তাক ফ'ৰ্চ কৰিব লাগে যে মোক ৰাখক মানে তাৰ কথা নুশুনিলে মানে তাক ওলাই যাবলৈ কৈছে আৰু কালি আৰু এটা কথা হ'ল মই যেতিয়া বীৰ লাচিত সেনাৰ কাগজ দিছিলোঁ তেতিয়া সি কৈছে যে যিমান অসমীয়া আহিলেও কোন আহিলেও মই চিনি নাপাওঁ মুঠতে তই 1 তাৰিখৰ পৰা ওলাব লাগিব তুমি কিমান দিন হ'ল কোম্পানীটোত কাম কৰি থাকা 2.5 বছৰ হ'ল কিন্তু মোৰ 2.5 বছৰ 12,000 চেলেৰি হৈ আছে কিন্তু ইনক্ৰিমেণ্ট হোৱা নাই ঘটনাটো প্ৰথম কথা হ'ল কি যিজনী আমাৰ খিলঞ্জীয়া ছোৱালী হয় তেওঁ প্ৰায় 2.5 বছৰ ধৰি এই বিশাল বিল্ডাৰ্ছ বুলি যিটো কোম্পানী তাত কাম কৰি আছিলে কিন্তু অতি পৰিতাপৰ কথা যে তেওঁ এজন বহিৰাগত নামটো কি আছিলে মমতাজ আলম নামৰ ব্যক্তিজনে তেওঁক অশ্লীল ইংগিত দিছে প্ৰমোচন কৰি দিব যদিহে তেওঁ সেই প্ৰস্তাৱ মানি নলয় তেতিয়াহ'লে তেওঁক কামৰ পৰা উলিয়াই দিয়া ভাবুকি দিছে কথা হ'ল কি আমি বীৰ লাচিত সেনা থকালৈকে এনেধৰণৰ আমাৰ খিলঞ্জীয়া বাই ভনীৰ ওপৰত কোনোবাই লোলুপ দৃষ্টি ৰাখিব এই কথা আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ